Hello friends, আপোনালোকক মই কৈছিলোঁ যে আমাৰ ইয়েছ ইউ ক্যান ক্ৰেক চেনেলৰ পৰা চাকৰি সম্পৰ্কীয় আৰু স্কুলৰ বিভিন্ন কাম বিভিন্ন প্ৰব্লেম সম্পৰ্কীয় যিকোনো ধৰণৰ আপডেট আমি আপোনালোকৰ লগত টাইম টু টাইম জনাই থাকিম। সেই আপোনালোকৰ মাজত লৈ আহিছোঁ ইমান দিনৰ অপেক্ষাত ওলাই অহা এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন, এটা নটিছ আৰু ভেৰিফিকেশ্যন লিষ্ট। এইবিলাক কেণ্ডিডেটৰ কাৰণে যিবিলাকে 1.5 বছৰ 2 বছৰ মানৰ পৰা ৱেইট কৰি এতিয়ালৈকে আহিছে 5500 যিটো LP আৰু UPৰ ভেৰিফিকেশ্যনৰ কথা আছিল আৰু এইটো লিষ্টে আহিছে। চাওক আপোনালোকে ইয়াত দেখা পাইছে নটিছটো আজিয়ে দিছে 18/3/2025ত গভৰ্ণমেণ্ট অফ আছামৰ পৰা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। আৰু ইয়াত বেছি কথা নকম, ইম্পৰ্টেণ্ট কথাটো আপোনালোকক জনাই দিম যে ইয়াৰ ভেৰিফিকেশ্যন যিটো আপোনাৰ 5500 পোষ্টৰ যিটো LP আৰু UPৰ ভেৰিফিকেশ্যন হ'ব, এইটো ডেটটো হৈছে আপোনাৰ 20 তাৰিখৰ পৰা 20 তাৰিখ 3 মাহ 2025ৰ পৰা আৰম্ভ কৰি 11 তাৰিখ 4 মাহ 2025 লৈকে হ'ব। অৰ্থাৎ ফাৰ্ষ্ট ফেজৰ যিটো ভেৰিফিকেশ্যন এইটো 20 তাৰিখৰ পৰা আপোনাৰ 29 মাৰ্চলৈকে চলিব আৰু ছেকেণ্ড ফেজৰ যিটো ভেৰিফিকেশ্যন এইটো আপোনাৰ চলিব 11 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 11 এপ্ৰিললৈকে 2025 চলিব। আৰু ভেৰিফিকেশ্যন ক'ত হ'ব ইয়াত দিয়া আছে, আপোনালোকে দেখা পাইছে। এইখিনি মূল ইম্পৰ্টেণ্ট কথা যে 10 AM পৰা হ'ব, 10 AM অনৱাৰ্ড। আৰু ভেনিউ হ'ব ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী। আৰু ইয়াত আপোনালোকে যাব লাগিব। গোটেইখিনি ডিটেইলছ আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লেও আপোনালোকে পাব আৰু লিংকটো মই আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আৰু এই ভেৰিফিকেশ্যনত আপোনালোকৰ LPৰে হওক বা UPৰে হওক কি ডকুমেণ্টছ লাগে, কি আপোনালোকে লৈ যাব লাগিব, এই গোটেইখিনি আমি আগত এটা ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাইছিলোঁ যে LP হওক, UP হওক, GT হওক, PGT হওক বা আদাৰ্ছ যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে ভেৰিফিকেশ্যনত আপোনাৰ স্পেচিয়েলি টিচিং লাইনত কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, এই গোটেইখিনি এটা ভিডিঅ'ত আমি অলৰেডি ডিটেইলছভাৱে আলোচনা কৰিছোঁ। কোনটো কেনেকৈ কোন ষ্টেপত কেনেকৈ আপুনি ডকুমেণ্টবিলাক চিৰিয়েলি সজাব আৰু কি ডকুমেণ্ট আপোনাৰ হাতত লৈ যাব লাগিব ভেৰিফিকেশ্যনত, এইখিনি ভিডিঅ'ত দিয়া আছে। আপোনালোকে যদি বিচাৰে কাইণ্ডলি আমাৰ চেনেলত ভিজিট কৰি এই ভিডিঅ'টো চাব পাৰে আৰু লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম, ইয়াৰ পৰা চাব পাৰে। তো ইয়াত বেছিকেলি কেতিয়া আছে স্পষ্ট আকাৰত দিয়া আছে। চাওক যিখিনি কথা মই ক'লোঁ 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে চলিব ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিল 2025লৈকে চলিব। আৰু যিবিলাক কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হ'ব এই কেণ্ডিডেটবিলাকৰ নাম, দেউতাৰ নাম, ইয়াত স্পেচিয়েলি কি দিছে চিৰিয়েল নম্বৰ দিছে। প্ৰথমত চিৰিয়েল নম্বৰ, তাৰপিছত আছে চিৰিয়েল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আপোনালোকৰ হৈছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কেণ্ডিডেটছ নেম, ফাদাৰ্ছ নেম, ডেট, কোন দিনা হ'ব, টেবিল নাম্বাৰ কি আছে, অৰ্থাৎ এই নিৰ্দিষ্ট যিটো লোকেশ্যন দিছে এই লোকেশ্যনত যায় কোনটো টেবিলত আপোনাৰ ভেৰিফিকেশ্যনটো হ'ব এই ৰেজিষ্ট্ৰেশ্যন হিচাপত। তাৰপিছত টাইম কেতিয়াৰ পৰা কেতিয়ালৈ হৈছে 10 AM পৰা 1 PM লৈকে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, আপোনালোকে ইয়াত যাব। এনেকৈ এই লিষ্টটো গোটেইখিনি ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব যে যিবিলাক কেণ্ডিডেটৰ নাম ইয়াত আহিছে আপোনালোকে ডকুমেণ্টখিনি ৰেডি কৰি নিৰ্দিষ্ট টাইম মতে ইয়াত গৈ ভেৰিফিকেশ্যনখিনি কৰি ল'ব। চাওক ইয়াত 64 পেজৰ এটা নটিফিকেশ্যন বা টোটাল ভেৰিফিকেশ্যন লিষ্ট কাৰ হ'ব এইখিনি ইয়াত ওলাইছে। চাওক মই দেখাই দি আছোঁ, আপোনালোকে নিজে নিজৰ নামটো আছেনে নাই ইয়াত চেক কৰি ল'ব। আৰু এই জেগাতে ক'ম যে এইখিনি ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আমাৰ যিটো 4500 এপ্লিকেশ্যন চলি আছে এইটোৰ আপডেট কেতিয়া কি আহে গোটেইখিনি আপোনালোকক টাইমে জনাই দিম। এইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব পাৰে আৰু এনেকুৱা কামৰ কাৰণে আমাক উৎসাহিত কৰিব পাৰে। তো লাষ্ট আৰু কেইটামান পইণ্ট আছে, এই পইণ্টকেইটা আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এই PDFৰ লাষ্ট পইণ্ট চাওক, অলপ ধৈৰ্য ধৰি চাওক। আপোনালোকৰ নামটো ইয়াত চেক কৰি ল'ব, কাৰ কোনদিনা আছে গোটেইখিনি ইয়াত দিয়া আছে। আৰু এইটো মনত ৰাখিব, এইটো যিটো 64 পেজৰ যিটো পেজ মই দেখাই আছোঁ এইটো অনলি ফাৰ্ষ্ট পেজৰ যিবিলাক কেণ্ডিডেটৰ নাম আহিছে এইবিলাকৰ ফাৰ্ষ্ট পেজৰ। আৰু ছেকেণ্ড পেজৰটো কোনদিন ওলাব আপোনালোকক মই জনাই দিম, এইটো 29লৈকে আছে। লাষ্ট এই চাওক, এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। Candidates are requested to bring self-attested photocopy set of all documents along with the relevant document in original at the time of physical document
ভেৰিফিকেশ্যনছ তো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ যিখিনি ডকুমেণ্টছ আপোনাৰ নেচেচেৰী এই ভিডিঅ'টোত আপুনি চাব পাৰে কি ডকুমেণ্টছ লাগিব এইখিনি আপুনি লৈ যাব লাগিব সেল্ফ এটেষ্টেড ফটোকপিৰ মাধ্যমত লগতে আছে সেকেন্ড পইণ্টত আছে দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ব্ৰিং অল দ্য একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যনছ ইফ এপ্লাইড মাল্টিপল টাইমছ অৰ মাল্টিপল পোষ্ট ফৰ বোথ LP এণ্ড UP যদি আপুনি LP আৰু UP দুয়োটাতে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ একনলেজমেণ্টটো অনলাইনত যিটো ওলাইছিল এইটো আপোনালোকে লগত লৈ যাব লগতে 3 নম্বৰত আছে দ্য কেণ্ডিডেটছ উইল বি কেঞ্চেল forthwith if any kind of fraudulence discrepancy misrepresentations of the facts is detected by the appropriate authority at any point of time the candidates will also be barred from the taking part in the any government recruitment process in further any subsequent legal actions will be initiated against such candidate অর্থাৎ আপনি যদি আপনার এপ্লিকেশন করতে টেটৰ হওক ডিএলএডৰ হওক বিএডৰ হওক মাৰ্কছ হওক ফটো সিগনেচাৰ তাৰপিছত আপোনাৰ ৰেচিডেন্সি যিকোনো ধৰণৰ ডকুমেণ্ট যদি আপুনি ফলছ দিছে যিকোনো যদি ভুল আছে এনেকৈ যদি মেচিং ডকুমেণ্ট আছে এইখিনি মই ভিডিঅ'ত আগতে কৈছিলোঁ আপোনালোকক যাতে ঠিক কৰিবলৈ আৰু এনেকুৱা যদি আছে তেনেহ'লে কিন্তু আপোনালোকৰ অলপ ৰিস্ক হ'ব এইখিনি আপোনালোকে এতিয়াও টাইম আছে যদি এনেকুৱা আছে ঠিক কৰি লৈ তাৰপিছতহে ভেৰিফিকেশ্যনত যাব নহ'লে প্ৰব্লেম হ'ব পাৰে ইয়াত যেনেকৈ উল্লেখ কৰিছে 4 নম্বৰ পইণ্টত চাওক দ্য candidature of the candidates who remain absent in the physical document verification will summarily be rejected without any reason thereafter therefore অর্থাৎ আপোনালোকে যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত কোনো কাৰণ নোহোৱাকৈ একদম বেছিক কাৰণ এতিয়া যদি মেজৰ হয় এইটো বেলেগ কথা যদি আপোনালোকে কোনো ইনফৰমেশ্যন নিদিয়াকৈ যদি ভেৰিফিকেশ্যনত আপোনালোকে প্ৰেজেণ্ট নহয় তেনেহ'লে কিন্তু আপোনালোকৰ কেণ্ডিডেটছ কিন্তু কেঞ্চেল হৈ যাব গতিকে আপোনালোকে এই ডকুমেণ্ট এতিয়াও 3 দিনমান টাইম আছে 3 দিনৰ ভিতৰত আপোনালোকৰ যিখিনি আছে গোটেইখিনি ৰেডি কৰি লৈ আপোনালোকে একদিনাকৈ আগতে লাগিলে যাওক যাই নিৰ্দিষ্ট যিটো আপোনাৰ টেবুল আছে লিষ্টত চাওক কোনটো টেবুলত পৰিছে এই লিষ্ট হিচাপত এই টেবুলত যায় আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰিব তো এইখিনি আছিল আপোনালোকৰ কাৰণে আজিৰ আপডেট নিশ্চয় আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব পৰৱৰ্তী আপডেট হোৱাৰ কাৰণে ধন্যবাদ